আপোনালোকে সকলোৱে অৱগত যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৬তম প্ৰাদেশিক লখিমপুৰত অনুষ্ঠিত হ'ব অহা ফেব্ৰুৱাৰী মাহত। তাৰ কাৰণে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হৈছে আৰু আদৰণি সমিতি গঠন কৰা হৈছে। আজি আদৰণি সমিতিৰ এইটো কাৰ্যালয় ইয়াতে উন্মোচন কৰা হ'ল আৰু পৰৱৰ্তী সময়ত এই কাৰ্যালয় মূল আমাৰ যি অধিৱেশন থলীলৈ স্থানান্তৰিত হ'ব। ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে আদৰণি সমিতি আৰু সংঘৰ পদাধিকাৰৰ সৈতে আলোচনা হৈ গৈছে। আমাৰ কামবিলাক ধুনীয়াকৈ লাইনত আছে। গতিকে আমি আশা কৰিছোঁ যে লখিমপুৰ সমূহ সেৱক লগ লাগি, লখিমপুৰৰ ৰাইজে লগ লাগি, প্ৰশাসনিক ব্যৱস্থাই লগ লাগি এখন সুন্দৰ অধিৱেশন ইয়াত অনুষ্ঠিত হ'ব। শংকৰদেৱ সংঘৰ ৯৬ সংখ্যক বাৰ্ষিক অধিৱেশন আমাৰ লখিমপুৰৰ বৰগীৰ নকম পথাৰত অনুষ্ঠিত হ'ব ৫, ৬, ৭ ফেব্ৰুৱাৰী। ইতিমধ্যে এখন শক্তিশালী আদৰণি সমিতি গঠন হৈ গৈছে। আমি অস্থায়ী হিচাপে কামবিলাক কৰিবৰ কাৰণে আজি এই কাৰ্যালয় উদ্বোধন কৰা হৈছে। আমাৰ স্থানীয় বিধায়ক তেখেত কাৰ্যকৰী সভাপতি, তেখেতৰ দ্বাৰা আমি উন্মোচন কৰালোঁ আৰু তেখেতে আমাক আশ্বাস দিছে অধিৱেশনখন সাফল্যমণ্ডিত কৰিবৰ কাৰণে সকলো ধৰণৰ সহায় সহযোগ আগবঢ়াম বুলি আমাক কথা দিছে। আমি আশা ৰাখিম যে সমগ্ৰ অসমৰ ভকত বৈষ্ণৱে যাতে কোনো অসুবিধা নোপোৱাকৈ, বিশেষকৈ আমাৰ লখিমপুৰ জিলাখনৰ এটা মান সন্মানৰ কথা যে জিলাবাসী হিচাপে যাতে সকলো ধৰণৰ ধৰ্ম নিৰ্বিশেষে, জাতি বৰ্ণ নিৰ্বিশেষে সকলোৱে যাতে সহায় হাত আগবঢ়ায় লখিমপুৰৰ সুনাম অৰ্জন অটুট ৰাখি আমাক যাতে ভকতসকলক শুভেচ্ছা আদৰণি কৰিবৰ কাৰণে, শুশ্ৰূষা কৰিবৰ কাৰণে সহায় সহযোগ আগবঢ়ায়। তাৰ কাৰণে আমি এই প্ৰচাৰ মাধ্যমৰ যোগেদি সকলোকে বিনম্ৰ অনুৰোধ জনাই আমি গোহাৰি জনাম। কৃষ্ণ জয়। আমাৰ বিধায়ক ডাঙৰীয়াই আজি কাৰ্যালয়টো উন্মোচন কৰিলে। আজি এটা কথা স্পষ্ট হ'ল, যিটো কথা আমাৰ লখিমপুৰবাসীৰ বিশেষকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰত্যেকজন সংগীয়েই এটা এনেকুৱা এটা অৱস্থাত উপনীত হৈছিল যে আমাক চৰকাৰে সহায় নকৰিব নেকি, বিধায়ক মহোদয় আমাৰ মাজলৈ নাহিব নেকি। কিন্তু আজি আহি পেলাই তেখেতে যিখিনি কথা ব্যক্ত কৰিলে আমি সম্পূৰ্ণ আশ্বস্ত হ'লোঁ। আজি আমি সকলোৱে অন্তৰ খুলি অন্ততঃ হাঁহিব পাৰিছোঁ এইকাৰণেই যে বিধায়কে কেইটামান কথা আশ্বাস দিলে যে আপোনালোকে ঘূৰি ফুৰিব নালাগে, সকলো বিভাগ আহি আপোনালোকক সহায় কৰিবই। যিটো কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক কৈছিল যে আপোনালোকে একো চিন্তা কৰিব নালাগে, মোৰ 5জন বিধায়ক আছে, তাৰ ভিতৰতে মই মানৱ ডেকা সমস্ত দায়িত্ব দিছোঁ, এই মানৱ ডেকাই আপোনালোকক সকলো ধৰণৰ সহায় কৰিব। আজি আমি সেই দিনটো আজি আমাৰ কাৰণে উপনীত হ'ল। আমি পৰম সৌভাগ্য। লখিমপুৰবাসীলৈ আমাৰ এটাই নিবেদন যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই অধিৱেশন কেৱল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হৈ থকা নাই। আজি এই অধিৱেশনলৈ অসমৰ বিভিন্ন জাতি ধৰ্মৰ সকলো মানুহ ইয়ালৈ আহে। ঋগ্বেদত এটা কথা আছে যে সং গচ্ছধং সং বদদ্ধং সং বুমনাংসি জানতাম দেৱ ভাগং যথা পূৰ্বে সং জানানা উপাসতে। এইকাৰণে ক'লোঁ আমাৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যিটো ধৰ্ম আমালৈ দি থৈ গ'ল, এই ধৰ্মটো মহান বাণীটোৱেই হ'ল ঋগ্বেদৰ সেই বাণী যে সেই মনুষ্যসকল তোমালোক যলৈ যোৱা একেলগে যোৱা, তোমালোকে যি কথা কোৱা একে কথা কোৱা, তোমালোকৰ মনবিলাক একে সংস্কাৰযুক্ত হওক। আৰু পূৰ্বতে দেৱতাসকলে যেনেকৈ সংস্কাৰবদ্ধ হৈ ঈশ্বৰ উপাসনা আদি কৰিছিল, তোমালোকেও ঠিক সেইধৰণে উপাসনা কৰা। আমাৰ অসমখন অতি সুশৃংখলিত অৱস্থাত নাছিল। যেতিয়া মহাপুৰুষ শংকৰদেৱৰ অৱতাৰ হ'ল তেতিয়াই গুৰুজনাই সাম্যবাদ, সমাজবাদ আৰু মানৱতাবাদৰ ভিত্তিত এই বিশৃংখলিত অসমখন সুশৃংখলিত কৰিবৰ কাৰণে এখন হৰিনাম ধৰ্মৰ সৃষ্টি কৰিলে, য'ত বিভিন্ন জাতি জনগোষ্ঠীৰ ভকতসকল, জনগোষ্ঠীৰ লোকসকল ইয়াত আহি পেলাই উপস্থিত হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।